তুমি মিলন দা কোৱা উৰুকাত কি কৰিলে কালি মানে কিবা অনিষ্ট কৰিলে নি সেইটো সুধিছে অনিষ্ট মানে মোৰ তেনেকুৱা হেৰিও নাই নলাগিডাল নাইকিয়া হ'ল তাৰপিছতে এই অলপ ভগা জেওৰা এখন আছিলে জেওৰাখন মানে হেৰি হ'ল আৰু লৈ গ'ল আৰু তেনেকুৱা হেৰি হৈছে বিশেষ তেনেকুৱা ওচৰতহে দুই এঘৰ কৰিছে পাই এই মই এতিয়া ফোন এটা কৰিছিলোঁ বিহু শুভেচ্ছা দিবলৈ বুলি দেৱজিৎ দালে যোৰহাটৰ বৰ বেয়া লাগিলে তাহাঁতৰ মানে এনেকৈ এখন পাচলি খেতি কৰে খুব ভাল খেতি কৰে বন্ধাকবি ওলকবি ফুলকবি ফ্ৰেঞ্চ বিন গোটেই বাৰীখনৰ হেনো বোলে এফালৰ পৰা গোটেই গছ মানে কবি পুলিবোৰ কাটি চফা দি থৈ গ'লি জানে কাৰবাৰটো বেয়া দি আৰু সেই অন্তদাহঁতৰ ওচৰতে এঘৰ 250 ডাঙৰি ধান খেৰ আছিলে গোটেই সোপা জ্বলাই থৈ গ'লি ভাগ্য ভাল যে ঘৰে দুৱাৰে নজ্বলিলে মানুহ কেলে কৰিব মানে ইমান কষ্ট কৰি পেলাই হেৰি কৰে এটা সময়ত এই উৰুকা বুলি ক'লে আনন্দ আছিলে মানুহৰ কিবা এটা আনন্দ কৰে ফূৰ্তি কৰে এতিয়া উৰুকা বুলি ক'লে মানুহে বাট চাই থাকে ইমান কষ্ট কৰি পেলাই শাক পাচলিবোৰ কৰিছে ইমান হেৰি কৰিছে মই এইটো কথা বেয়া পাওঁ দেই কেনেকে কাৰোবাৰ অনিষ্ট কৰো কেনেকে কিবা আখেজ পুৰাও সেইবোৰলে মানে মানুহ ব্যস্ত হৈ থাকে এইবোৰ মানে সংস্কৃতিৰ নামত দুষ্কৃতি অৱশ্যে তাকে বাৰু আপোনালোকৰ যে সিমানতে হ'ল বাৰু আমাৰ এইফালে ভালেই বাৰু মানুহবোৰ অলপ হেৰি হৈছে ভাল হৈছে